জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা সেই মানুহজন বিশেষকে যোনজন এজন খুব ডাঙৰ ৰিপৰ্টাৰ সিনিয়ৰ জাৰ্নেলিষ্ট বুলি কয় সবে হয়নে তেওঁক মই সুধো তেওঁ জুবিন গাৰ্গৰ কেয়া আঙুলিটোৰ যোগ্য হয়নে নখটোৰ জুবিন গাৰ্গে নিজৰ 30 বছৰীয়া জীৱনত যিমানখিনি সমাজক দিছে অসমখনক তেওঁ কিমানখিনি দিছে আমি সেইজন মানুহক সমালোচনা কৰিম যিজন মোৰ সমান হ'ব ওয়েটটো সমান হ'ব লাগিব মই তেতিয়াহে সমালোচনা কৰিম মুটকে যদি দুৰ্বল হয় মই কেতিয়াও সমালোচনা নকৰোঁ মই সহায় কৰিম ওপৰলৈ যাবলৈ মুটকে যদি ওপৰৰ হয় মই সাহসো নকৰোঁ সেইখিনি চুবলৈ তুমি সমান লেভেলত সদায় আমি সমালোচনা কৰোঁ হয় নে নহয় সেই মানুহজনক মই সুধিব বিচাৰিছোঁ সেই মানুহজন জুবিন গাৰ্গৰ সমান ওয়েটৰ হয় জানো তেওঁ ভাবিছে নেকি নিজক যে তেওঁ জুবিন গাৰ্গৰ সমান ওয়েটত আছে জুবিন গাৰ্গৰ সমান তেওঁৰ সমকক্ষ যে তেওঁ সমালোচনা কৰিব চৰিত্ৰ হনন কৰিব কি অধিকাৰ তেওঁ কোনে তেওঁক সেইটো অধিকাৰ দিলে মানুহজন নোহোৱা হোৱাৰ পিছত সেই মানুহ যিজন মানুহ আহি নিজক ডিফেণ্ড কৰিব নোৱাৰে গালি পাৰিব নোৱাৰে কেৱল সেইজন বুলিয়েই নহয় এতিয়া জুবিন গাৰ্গ বহুত আহিছে আৰু পেৰেলেলি গৰিমা শইকীয়া গাৰ্গৰো চৰিত্ৰ হননৰ ক্ষেত্ৰত সেইটোতো মই কৈছোৱে সীতাকো মানুহ সমাজে বাদ দিয়া নাছিলে ৰামায়ণত গৰিমা শইকীয়া গাৰ্গটো আমাৰ এতিয়া তোমাৰ এইটো যুগৰ এইটো আমি কি যুগ বুলি কওঁ কলি যুগ শেষ হ'ব আৰু এতিয়াতো সেইকাৰণে অত্যাচাৰবোৰ বাঢ়িছে এইটো সময়ততো আৰু কৰিছে মই এটাহে প্ৰাৰ্থনা কৰিম আপোনালোকৰ পৰিয়ালটোক যি ভুগে সিহে বুজে গতিকে আপোনালোক মই ইলিমাৰ স্মৰণ কৰিছোঁ পাপুৰ যিটো আইডিঅলজি লৈ গৈ আছে ষ্টেটৰ বৈজ্ঞ ঈশ্বৰৰ পুত্ৰ জুবিন দা যদি তেখেত আমাৰ বাবে ঈশ্বৰ সম মানে আমিতো ঈশ্বৰ দেখা নাই ঈশ্বৰৰ কিছুমান আমি কামেৰে হয়নে গতিকে মই পাপুলৈ সশ্ৰদ্ধ প্ৰণাম আৰু ইলিমাই সেইখিনি আশীৰ্বাদ দি আছে আৰু জংকিবাৰ শুভেচ্ছা আছে আপোনালোকৰ লগত হ'ব আমাক সেইবোৰ নালাগে মই ভাবোঁ প্ৰত্যেকে আচলতে নিজক চিনিয়ে পায় আমি যদি কাৰোবাক সমালোচনাও কৰিছোঁ নহয় সমালোচনা কৰাৰ আগত মই কোন সেইটো প্ৰত্যেকেই জানে মই বিচাৰোঁ যিয়ে জুবিন দাক বেয়াও পাইছে যিয়ে জুবিন দাক বেয়াকৈও কৈছে বৌকো বেয়াকৈ কৈছে তেওঁলোককো আমি বেয়া নাপাওঁ তেওঁলোকলৈ প্ৰাৰ্থনাহে জনাম তেওঁলোক ভাল চিন্তাৰে আকৌ মানুহ হৈ থাকক সেইটোহে কওঁ মানে ভালটো হওক পৃথিৱীখনত ইয়াতে ষ্টপ হওক বেয়া হওক মইতো কম সেই মানুহখিনি মানসিকভাৱে সুস্থ হওক মোৰ মতে সেই মানুহখিনি মানসিক বিকাৰগ্ৰস্ত সুস্থ চিন্তাৰ অধিকাৰী নহয় তেওঁলোকে অকমান কাউন্সেলিং ল'ব লাগে ট্ৰিটমেন্ট ল'ব লাগে ভাল কিতাপ পঢ়ক ভাল গান শুনক মানসিকভাৱে সুস্থ হওক তেতিয়াহে সুস্থ কথা ক'বলৈ পাৰিব তেতিয়াহে তেওঁলোক সমাজত থকাৰ যোগ্য যদি তুমি নোৱাৰাই সুস্থ কথা ক'ব তেতিয়াহ'লে তুমি মনে মনে থাকা